নমস্কাৰ, মই অনিল দাস। বহাগ মাহ বুলি শুনিলে মনলৈ একোটা কথাই আহে। শুৱলা কুলিৰ মাত, গছে গছে কপৌ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ গোন্ধ, হুঁচৰি আৰু আমাৰ বাপতি সাহোন বহাগ বিহুটি ৰঙালী বা বহাগ বিহু। অসমৰ আটাইকেইটা বিহুৰ ভিতৰত আটাইতকৈ আনন্দদায়ক বিহু প্ৰতি বছৰে বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙালী বিহু। তিনিটি বিহুৱে আমি বহু আনন্দৰে উদযাপন কৰোঁ। কপৌ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ সুগন্ধেৰে ভৰপূৰ বহাগৰ সুকীয়াই পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আৰু এই ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওক। সমূহ অসমবাসী ৰাজ্যলৈ ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙাল বতৰে সকলোৰে জীৱন সুখময় কৰক। ধন্যবাদ। জয় ভাৰত, জয় আই অসম।